দীৰ্ঘদিনীয়া দাবী আৰু সেই দাবীসমূহ পূৰণৰ ক্ষেত্ৰত বাৰে বাৰে চৰকাৰে তেওঁলোকক প্ৰবঞ্চনা কৰি আহিছে আৰু তেওঁলোকৰ দাবীসমূহ প্ৰতি যি ধৰণে চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া চৰকাৰ গঠন কৰিছিল তাৰ পাছতে প্ৰতিটো জাতি জনগোষ্ঠী সকলোৰে যিসমূহ তেওঁলোকৰ দাবী আছে যিসমূহ সমস্যা আছে সেই সমস্যা সমাধান কৰাৰ কথা কৈছিল আৰু তাৰ পাছতেই কিন্তু আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰ বিৰুদ্ধে ইতিমধ্যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ইতিমধ্যে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেওঁলোকক যি গোৰ্খা সাহিত্য পৰিষদৰ দাবী আছে তাৰ লগতে আন কেইবাটাও তেওঁলোকৰ চাৰিদফীয়া ইতিমধ্যে দাবী আছে আৰু দাবীসমূহ যি ধৰণে চৰকাৰে বাৰে বাৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল বা পূৰণ কৰিম বুলি কৈছিল আলোচনা হয় আৰু আলোচনাৰ পাছত আলোচনা হয় তাৰ পাছতো কিন্তু আজিলৈকে কোনো ধৰণৰ তেওঁলোকৰ যিবোৰ সমস্যা এই সমস্যাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰ বিৰুদ্ধে ইতিমধ্যে অসম বিধানসভা চলি আছে বাজেটৰ ইতিমধ্যে বিধানসভাৰ যি বাজেট অধিৱেশন চলি আছে বাজেট অধিৱেশনৰ পূৰ্বে তেওঁলোকে ইতিমধ্যে যি ধৰণে দাবী কৰিছিল আৰু সেই দাবীসমূহৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে ইতিমধ্যে বাজেট অধিৱেশন চলি থকা সময়ত তেওঁলোকে সচলত ইতিমধ্যে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু মই ইতিমধ্যে দেখাইছোঁ এয়া গোৰ্খা ছাত্ৰ সন্থা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ইতিমধ্যে তেওঁলোকে ন্যায্য যি প্ৰাপ্তি দাবী আছে আৰু সেই দাবীসমূহৰ ক্ষেত্ৰত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই মুহূৰ্তত আমি তেওঁলোকৰ যিহেতু সভাপতি আছে সম্পাদক আছে তেওঁলোকৰ বিষয়ববীয়াসকল আছে আৰু প্ৰতিগৰাকী লোকৰ ইতিমধ্যে তেওঁলোকৰ দাবীসমূহৰ ক্ষেত্ৰত যিধৰণে তেওঁলোকে বাৰে বাৰে তেওঁলোকৰ যিবোৰ দাবী ক্ষেত্ৰত বাৰে বাৰে চৰকাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে আৰু এইবাৰ হুঁচিয়াৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকে কৈছে মুখ্যমন্ত্ৰীয়ে আচলতে এওঁলোকৰ কথা কিয় শুনা নাই তাক লৈ ইতিমধ্যে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আমি দেখুৱাইছোঁ যিখন বেনাৰ আছে তাতে ইতিমধ্যে কেইবাটাও সংগঠন তেওঁলোকৰ গোৰ্খা ছাত্ৰ পৰিষদৰ দাবীত ইতিমধ্যে অসম নেপালী সাহিত্য বা ভাৰতীয় গোৰ্খা পৰিসংঘ অসম প্ৰদেশ আৰু সহযোগত ইতিমধ্যে সদৌ অসম যিয়ে ইতিমধ্যে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু তেওঁলোকৰ ইতিমধ্যে শ্লোগান আমি শ্লোগান শুনাব বিচাৰিছোঁ তাৰ পাছত তেওঁলোকৰ দাবীসমূহৰ বিষয়ে কি কয় আমি সেইটো শুনাম অঞ্চললৈ যাম আৰু পোনে পোনে তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া চৰকাৰ গঠন কৰিছিল তেওঁ কৈছিল প্ৰতিটো জাতি জনগোষ্ঠী প্ৰতিটো সম্প্ৰদায়ৰ যিসমূহ সমস্যা আছে এই সমস্যাবোৰ তেওঁলোকে সমাধান কৰিম বুলি কৈছিল কিন্তু আজিৰ দিনটোলৈকে তেওঁলোকে যিধৰণে আপোনালোকে আলোচনা কৰিছে তেওঁলোকৰ লগত আলোচনাত বহিছে তাৰ পাছত তেওঁ কিন্তু যিধৰণে সময় দিছিল বা তেওঁলোকে যিধৰণে কথাবোৰ কৈছিল কিন্তু তাৰ ফলপ্ৰসূ নাই হোৱা আৰু তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে নাই নিশ্চয় একদম সঁচা কথা আমাক 2020 চনত যিটো এগ্ৰিমেণ্ট কৰিছিলে তৎকালীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিলে তেখেতসকলে ক'লে যে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলক মোৰ পাৱাৰ দিম মোৰ ফাণ্ডিং দিম ভালকৈ কাম কৰিম গোৰ্খাৰ সামগ্ৰিক বিকাশ কৰিম কিন্তু ফুটুকাৰ ফেনত বিগত 5 বছৰত আমাক গোৰ্খা স্বায়ত্ত শাসনৰ বাদে আৰু বিকল্প নাই এটা জাতি জীয়াই থাকিব কাৰণে সাংস্কৃতিক বিকাশ ভাষিক বিকাশ সৰ্বাংগীন বিকাশৰ প্ৰয়োজন হ'ব গতিকে কেৱল মাত্ৰ 2-4টা সমস্যা সমাধান কৰিয়ে চৰকাৰে গোৰ্খাৰ সব সমস্যা সমাধান বুলি ক'লে নহ'ব আমাৰ গোৰ্খাৰ সামগ্ৰিক বিকাশৰ প্ৰয়োজন গতিকে আমি চৰকাৰক দাবী জনাইছোঁ আপুনি সময় থাকোঁ যদি গোৰ্খা স্বায়ত্ত শাসন প্ৰদান নকৰে তাৰ কিন্তু পৰিণতি ভয়ানক হ'ব পাৰে গতিকে আমি স্পষ্টভাৱে দাবী জনাইছোঁ গোৰ্খাসকলক গোৰ্খা স্বায়ত্ত শাসন লাগিবই আৰু যদি চৰকাৰে সদিচ্ছা প্ৰকাশ নকৰে তাৰ বিকল্প কিন্তু আমি কিবা ব্যৱস্থা ল'বলৈ বাধ্য হ'ম যিটো নিৰ্বাচন যেতিয়া আহে নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে প্ৰতিটো ৰাজনৈতিক দলৰ কথা ক'ম আমি কেৱল শাসকীয় বিজেপিয়ে নহয় প্ৰতিটো ৰাজনৈতিক দলে আপোনালোকক যেনেধৰণে তেওঁলোকে কয় যে আমাৰ চৰকাৰ হ'লে আমি আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিম কিন্তু নিৰ্বাচন যোৱাৰ পাছত কিন্তু একেই গতি হয় নিৰ্বাচন আহি আছে সমাগত নিৰ্বাচন তাৰ পূৰ্বে যদি তেওঁলোকে সমস্যা সমাধান নকৰে তেনেহ'লে বিকল্প ৰাজনৈতিক দল গঠন কৰি আপোনালোকে ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবলৈ সাজু হ'ব নেকি চাওক এটা কথা স্পষ্ট যোৱা বছৰ ফেব্ৰুৱাৰী মাহত আমি চৰকাৰক স্মাৰকপত্ৰ দিছিলোঁ মুখ্যমন্ত্ৰী মহোদয় গোৰ্খা স্বায়ত্ত শাসন গঠন কৰিব লাগে 1 বছৰ গ'ল আমি মেমৰেণ্ডাম দিয়া কাৰ্যসূচী শেষ হৈ গ'ল 1 বছৰত একো কাম নহ'ল আজি প্ৰতিবাদস্থলীত আমি আহি পালোঁ আৰু আমি চাম যদি এই প্ৰতিবাদৰ পাছতো যদি চৰকাৰে কাণ খাৰ নিদিয়ে আমি ধাৰাবাহিকভাৱে আন্দোলন কৰিম আৰু আন্দোলন এতিয়া আমি চহৰমুখী নকৰোঁ এতিয়া আমাৰ আন্দোলন গাঁওমুখী হ'ব গাঁৱে ভূৱে আন্দোলন কৰিম আমি গাঁৱে ভূৱে মানুহবিলাকক আন্দোলিত কৰি তুলিম আমি কাৰণ গোৰ্খাৰ যদি অধিকাৰ লাগে সকলো মানুহ সজাগ হ'ব লাগিব সকলো ইউনাইটেড হ'ব লাগিব অন্যথা কিন্তু বিকল্প নাই আমি ইয়াত কেৱল মাত্ৰ ভোটাৰ হৈ যায় থকাৰ কোনো হেৰি নাই
মানে কোনো উদ্দেশ্য নাই জীয়াই থকাৰ গতিকে আমি যদি জীয়াই থাকিব লাগে নিজৰ সাংবিধানিক অধিকাৰ আমি পাব লাগিব সাংবিধানিক ৰক্ষা কবচ আমি পাব লাগিব নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ হ'ব লাগিব আজি 25 বছৰৰ পৰা নেপালী ভাষাৰ টিচাৰে এপইণ্ট নকৰিলে কি আমি ভাষা পঢ়িব নালাগে নেকি অষ্টম অনুসূচিত অন্তৰ্ভুক্ত ভাষা এটা কেৱল মাত্ৰ এটা ছাবজেক্ট হিচাপে পঢ়িম বুলি ক'লে বিচাৰিলেও চৰকাৰে যদি সেইখিনি সুবিধা কৰিব নোৱাৰে কিহৰ চৰকাৰ কি প্ৰয়োজন চৰকাৰৰ যদি চৰকাৰে সেইখিনিও কৰিব নোৱাৰে কাৰণ চাওক আমি মাধ্যম বিচৰা নাছিলোঁ আমি অসমীয়া নেপালী মাধ্যমৰ যিমান স্কুল আছিলে চব বন্ধ কৰি অসমীয়া মাধ্যমত আমি পঢ়িব কৰিম কিন্তু নেপালী এটা ভাষা আমি পঢ়িব পাব লাগিব যিহেতু আমাৰ মাতৃভাষা নপঢ়িলে ভাষা হেৰাই যাব আমাৰ নতুন প্ৰজন্মই ভাষা নাজানিব বুলি বিচাৰিছিলোঁ কিন্তু চৰকাৰে কোনো সদিচ্ছা নকৰিলে আমি বিচাৰিছিলোঁ যিখিনি প্ৰাইমাৰী স্কুল মিডিল ইংলিছ স্কুলত য'ত 50% গোৰ্খা ছাত্ৰ ছাত্ৰী আছে তাত কমচে কম এজন নেপালী ভাষাৰ শিক্ষক নিযুক্তি দিয়ক ল'ৰা ছোৱালীয়ে নেপালী ভাষা পঢ়িবলৈ পাওক বুলি আমি দাবী জনাইছিলোঁ চৰকাৰে কোনো কাৰখান নিদিলে গতিকে সামগ্ৰিকভাৱে গোৰ্খা স্বায়ত্ত শাসন আমাৰ প্ৰয়োজন গোৰ্খা স্বায়ত্ত শাসন পালে গোটেইখিনি সমস্যা আমি সমাধান কৰিব পাৰিম তেওঁলোকে কৈছে ইতিমধ্যে সোণোৱাল চৰকাৰৰ সময়তো তেওঁলোকক প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু সেই প্ৰতিশ্ৰুতি আজিৰ দিনটোলৈকে কিন্তু পূৰণ নকৰিলে আন যিসকল প্ৰতিবাদী যিহেতু আমি কৈছোঁ যে বহুকেইগৰাকী লোক আছে জ্যেষ্ঠসকল আছে আৰু তেওঁলোকৰ কাষলৈ যাম আৰু তেওঁলোকে ইতিমধ্যে বিগত সময়ত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু তাৰ পাছতো কিন্তু আজিলৈকে তেওঁলোকৰ বিকল্প যি ব্যৱস্থা বা তেওঁলোকে কৈছে যে স্বায়ত্তশাসিত পৰীক্ষা যদি তেওঁলোকক দিয়া হয় তাৰ পাছতে তেওঁলোকে ইতিমধ্যে এই যিবোৰ তেওঁলোকৰ দাবী আছে এই দাবীসমূহ ক্ষেত্ৰত যথেষ্ট সমাধান হ'ব আৰু যিহেতু আমি কৈছোঁ গোৰ্খা ছাত্ৰ সন্থাৰ আজি এই প্ৰতিবাদ ইতিমধ্যে কৰিব লাগিব কেৱল মাত্ৰ মঞ্চত গোৰ্খাসকলৰ মঞ্চত আহি ভাষণ দিলে নহ'ব যে গোৰ্খা জাতি অসমৰ অংগাংগী বুলি ক'লে নহ'ব তেখেতে বহুত বছৰৰ পৰা গোৰ্খা জাতিক কণা হাঁহক পঠান দিয়া নিচিনা তেখেতে কৰি আছে কিন্তু এতিয়া সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা জাগিছে অতি শীঘ্ৰে গোৰ্খা জাতিক আৰু একো দিব নালাগে কেৱল মাত্ৰ এটাই ডিমাণ্ড আমাৰ গোৰ্খা সাহিত্য শাসিত পৰিষদ এয়া আমাক দিয়ক তাৰ পাছত আমাক একোৱেই নালাগে এইটো আমাৰ মুখ্য ডিমাণ্ড হয় আৰু আজি ইয়াত আমি কেৱল মাত্ৰ গোৰ্খা ছাত্ৰ সন্থা এই মঞ্চত নাই আজি এই আন্দোলন অসমৰ গোৰ্খাসকলৰ সকলো সংগঠনবিলাক আমি ঐক্যবদ্ধভাৱে আমি ইয়াত আন্দোলন কৰি আছোঁ আৰু এই আন্দোলন আমি নিৰবিচ্ছিন্নভাৱে আমি লৈ যাম যদি আপুনি আন্দোলনৰ ভাষা গণতান্ত্ৰিক আন্দোলনৰ ভাষা নুবুজে জংগী আন্দোলন কিন্তু গোৰ্খা ছাত্ৰ সন্থাই গঢ়ি তুলিব কিন্তু তেখেতে ভাবিব লাগিব যে তেখেতৰ নিৰ্বাচনো সমাগত কিন্তু 2026 আহি আছে গোৰ্খা জাতিক তেখেতে যদি কণা হাঁহক পঠান দিয়ে মানে গোৰ্খা জাতিটো মানে সকলো কৰি ল'ম বুলি তেখেতে ভাবিছে কিন্তু তেখেতে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে কিন্তু গোৰ্খা জাতি এতিয়া সজাগ হৈছে গোৰ্খা জাতিক তেখেতে এনে প্ৰলোভন দি যে থ'ব নোৱাৰে এইটো স্পষ্ট কথা আজি এই মঞ্চেদি তেখেতক ক'ব বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত